ইমান শব্দ নকৰে আৰু ইহঁতৰ শব্দ কৰাৰ মুড থাকিলেহে শব্দ কৰিব। ফুল এডাল্ট হৈ গৈছে এইফালে চাওক, এইটো কণী পাৰাৰ কাৰণে ৰেডি আৰু কণী পাৰিব এসপ্তাহ 10 দিনৰ ভিতৰত কণী পাৰা ষ্টাৰ্ট কৰি দিব আৰু। নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত কলা কেইটা আৰু বগাটো এইবিলাক দেখা পাইছে, এইটো আমেৰিকান ৰয়েল টাৰ্কি হয়। এইটো কালাৰিং দেখা পাইছে, এইটো মানে প্লাম টাৰ্কি বুলি কয়। ইয়াৰ ওজন প্ৰায় 8 পৰা 10 কেজিমান ওজন আহিব। এইটো 8 মাহতে 8 পৰা 10 কেজিমান ওজন আহি যায়। এইটো বৰ্তমান নিউ এডাল্ট হয়, এইবিলাক মানে কণীৰ পাৰাৰ কাৰণে ৰেডি হৈ গৈছে। এইটো 15 পৰা 20 দিনৰ ভিতৰত কণী পাৰা ষ্টাৰ্ট হৈ যাব ইহঁতৰ, মানে 8 মাহ পিছৰ পৰাহে কণী পাৰা ষ্টাৰ্ট হয়। 8 মাহতে চাওক কেনেকুৱা ওজন আহি গৈছে, কোনোবাটা 8 কেজি আহি যাব, 7 কেজি 6 কেজি এনেকুৱা ওজন আছে সিহঁতৰ। কোনোবা যদি টাৰ্কি পালন কৰিব বিচাৰে, টাৰ্কিত ইমান এটা খৰচ নহয়। যদি বাহিৰত পালন কৰে খৰচ একেবাৰে কম, বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায়। যদি পথাৰ আছে পথাৰত এৰি দিব পাৰিব, ঘাঁহ বনে বেছিকৈ খাব। আৰু বিজনেছ আকাৰত পালন কৰিলেতো দানা দিব লাগিব, দানা খৰচ আছে। ইহঁতৰ ঘৰুৱা ধান চাউল ভাত যি দিয়ে চব খাব, কিন্তু ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন। যদি কোনোবাই পালন কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। যদি পোৱালি লাগে অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব। আৰু ডেলিভাৰী খৰচটো এক্সট্ৰা আহে, যিখিনি ডেলিভাৰী খৰচা যায়, ট্ৰান্সপৰ্ট যিমান যায় সেইখিনি আমি লওঁ। আৰু ডাঙৰো লাগিলে বৰ্তমান আছে, দিব পৰা যাব। কাৰোবাক যদি ডাঙৰ লাগে ডাঙৰো দিব পৰা যাব। ডাঙৰ এইটো প্লামটো নাই এভেইলেবল, কিন্তু বগাটো দিব পৰা যাব, এইটো কলাটো এইবিলাক দিব পৰা যাব। ডাঙৰ কিন্তু কণী পাৰিব, মিটিং লৈছে এইবিলাকে, টেনশ্যন নাই। এসপ্তাহ 10 দিন বা বেছিতকৈ বেছি 20 দিন কণী পাৰা ষ্টাৰ্ট হৈ যাব সিহঁতৰ। মানে মিটিং লোৱাৰ 15 পৰা 20 দিনৰ ভিতৰৰ পৰা মানে কণী পাৰা ষ্টাৰ্ট হৈ যায়। বহুতে কয় যে মিটিং লৈ আছে কণী নাপাৰে কিয়, তো কণী পাৰাতে কেইদিনমান দেৰি হয়ে, 15-20 দিন আগৰ পৰা সিহঁতৰ মিটিং আৰম্ভ হৈ যায়। আৰু ঘৰৰ বহুতে মানে গ্লেমাৰৰ কাৰণে পালন কৰে, দেখাত সৌন্দৰ্য, চাৰিওফালে ঘৰত ঘূৰি থাকে, এনেকুৱা বাহিৰত এৰি দিলে এনেকুৱা ঘূৰি থাকিব বহুত ধুনীয়াকৈ। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।